হাই, দিছ ইজ দীপ। আশা কৰোঁ আপোনালোক ভালে আছে। আজি আমাৰ জাৰ্ণি গুৱাহাটী মহানগৰীৰ মাজমজিয়াত অৱস্থিত এক সেউজীয়া আৰু শান্তিপূৰ্ণ ঠাইলৈ। আজি আমাৰ জাৰ্ণি অসম ৰাজ্যিক চিৰিয়াখানালৈ। চিৰিয়াখানাখনত সোমাই আপোনালোকে দেখিব আমাৰ প্ৰকৃতি আৰু জৈৱ বৈচিত্ৰ্যৰ এক অপূৰ্ব সন্মিলন। চিৰিয়াখানাখনৰ এণ্ট্ৰি টিকেট 33 ৰুপিজ হয়, য'ত আপোনালোকে পে' কৰিব লাগিব অনলাইন যোগে। আপোনালোকে UPI আৰু কাৰ্ড পে'মেণ্টেৰে পে' কৰিব পাৰিব, বাট তেওঁলোকে কেছ একচেপ্ট নকৰে। বা আপোনালোকে অনলাইন যোগেও আপোনালোকে টিকেট বুক কৰিব পাৰে, সেইটো অপশ্যন এটাও আছে। তো ইয়াতে আপোনালোকে দেখিব লাগিব ধুনীয়া চৰাই চিৰিকটি, জীৱ জন্তু আৰু লগতে বহুত ধৰণৰ জীৱ। ভিতৰত আপোনালোকে নিজে খোজকাঢ়িও চিৰিয়াখানা চাব পাৰিব, বাট লগতে আপোনালোকৰ বিভিন্ন ধৰণৰ বেটেৰী ৰিক্সা কাইণ্ড অফ ভেহিকল এভেইলেবল আছে। মিনিমাম কষ্ট ডেট ইজ এপ্ৰক্স 50 ৰুপিজ to 100 ৰুপিজ পাৰ পাৰ্চন। তাৰ লগতে আপোনালোকৰ ভিতৰত বিভিন্ন ধৰণৰ ফুড ষ্টল আছে, য'ত আপোনালোকে পানী বা বিভিন্ন ধৰণৰ কিবা যদি ভোক লাগে আপোনালোকে তাতে মিট স্নেক্স আপোনালোকে ল'ব পাৰিব। তো অভাৰঅল এটা ডাঙৰ চিৰিয়াখানা, এখন জনাজাত হয় আমাৰ নৰ্থ ইষ্টৰ সকলোতকৈ ডাঙৰ চিৰিয়াখানা বুলি। আৰু এজ এ এক্সপিৰিয়েঞ্চ বহুত বেছি এক্সপিৰিয়েঞ্চ হয়, বহুত ভাল এক্সপিৰিয়েঞ্চ হয়। আৰু যিসকল মানুহ গুৱাহাটীলৈ প্ৰথমবাৰ আহে বা ফুৰিবলৈ আহে তেওঁলোকৰ কাৰণে এইটো এটা পাৰফেক্ট ডেষ্টিনেশ্যন বুলি মই ক'ব পাৰোঁ। তো আপোনালোকৰ ওচৰত যদি সময় থাকে এবাৰ অসম ৰাজ্যিক চিৰিয়াখানালৈ সোমাই যাব। এটা নতুন অভিজ্ঞতা, এটা নতুন স্পৰ্শ জীৱনৰ অনুভৱ কৰিবলৈ আপোনালোক মই আহ্বান জনালোঁ। ভিডিঅ'টো যদি ভাল লাগিছে লাইক, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এণ্ড অলৱেজ ষ্টে কানেক্টেড টু নেচাৰ।